সেই গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে মহালয়। মহালয় ক'বলৈ গ'লে আজিৰ পৰা পূজাটো আৰম্ভ হৈছে। আজি মা দুৰ্গা এইখন পৃথিৱীলৈ আহিব। মহালয় বুলি বহুত মানুহ খোজকাঢ়িব এতিয়ালৈকে মানে ক'বলৈ গ'লে মানে পোহৰ হোৱা নাই বাৰু। মইতো 3:30 বজাতে ফ্ৰেছ হৈ পিনে ঘৰৰ পৰা ওলাই দিলোঁ। তেনেকৈ মই অলপ কাম কৰিলে মানে আনকমন টাইপৰ কৰোঁ, মানে এটা অভ্যাসতে মই বহুত দিন ভাবি আছোঁ তেনেকৈ খোজকাঢ়িম বুলি আৰু এটা টাৰ্গেট লৈ আছিলোঁ। আৰু এতিয়া এটাই প্ৰব্লেমটো সন্ধিয়া হৈ আছে, ফ্লেছ লাইটটো মানে চকুত পূৰা আহি গৈছে। এইটো মোবাইলটোত যদি ৱাইড এংগল থকাহেঁতেন ন অলপতো ভাল হ'লহেঁতেন। আপোনালোকে চক লাগিলে কিমান এন্ধাৰ হৈ আছে, এতিয়া দেখিছে না কিমান এন্ধাৰ হৈছে। এতিয়া সময় হৈছে 3:30 মই তেনেকৈ ফ্ৰেছ হৈ পিনে ওলাই আহিছোঁ মহালয় বুলি খোজকাঢ়ি দিছোঁ। বহুত সোনকালে আহিলোঁ বাৰু, মানে সাৰ পাই গ'লোঁ। নহ'লে মোৰ টাৰ্গেট আছিলে 5টা বজা নহয় 4:30 বজাত তেনেকৈ খোজকঢ়া হ'লেও আহি গৈছোঁ আৰু আহিছোঁ সোনকালে খোজকাঢ়ি দিছোঁ। আৰু ইয়াতকৈ দেৰিকৈ আহিব লাগিছিলে। মই ক'বলৈ গ'লে দেৰিকৈ অহাহেঁতেন কিছুমান মানুহ কোন গৈছে বা কোন যোৱা নাই আজিৰ দিনটোত, তেতিয়া মানে গম পালোঁহেঁতেন। মানে বহুত দূৰলৈ মানুহ মানে খোজকাঢ়ি যায় ন। ক'বলৈ গ'লে ঠাণ্ডা ভাৱ এটা আহি গৈছে এতিয়া। আৰু ঠাণ্ডা দিনটো আহিছে, গৰম দিনটো বহুত বেয়া হ'ল। তোমালোকৰ কেনেকৈ গ'ল? এতিয়া ঠাণ্ডা দিনটো কিবা এটা বতাহ এটা দিছে, গছ গছনি কাষে আছে ন, গছৰ কাষে। আৰু শেৱালি ফুলটো এতিয়াই পৰে চাগে মোৰ মতে ক'বলৈ গ'লে শেৱালি ফুলটো এতিয়াই ফুলে চাগে। এতিয়া দুৰ্গা পূজা আগমন হৈ গ'ল ন, আজিৰ পৰা ষ্টাৰ্টে চাগে মোৰ মতে। আৰু মই তেনেকৈ বিশেষ নেজানো। যোনটো মানে শুনিছিলোঁ আগতে সেইটো তোমালোকক কৈছোঁ, হয়নে নহয়। যদি ভুল হৈছে তেতিয়া কমেণ্টত শুধৰাই দিবা, কোনো আপত্তি নাই। আৰু এতিয়া মই এটাই প্ৰব্লেম হৈছে, মানে ব্লগটো কৰিছোঁ, বাকী একো প্ৰব্লেম নাই। আৰু আপকামিং মানে প্ৰজেক্ট এটা আছে, মানে পূজাতে GoPro ছেটআপ এটা ল'ম বুলি ভাবিছোঁ। সেইটো যদি লোৱা হয় তেতিয়া কণ্টিনিউ ব্লগটো পাই যাব। আৰু বহুত দিন ৰৈ দিছোঁ মোৰ চেনেলটোত, আৰু এতিয়া মই কণ্টিনিউ আহিম বুলি ভাবিলোঁ। তোমালোককো কথা দিছোঁ, বাকী একো চিটুৱেশ্যন প্ৰব্লেম ফিল নহয় তেতিয়া কণ্টিনিউ আছোঁ ইউটিউবত। আৰু ছাপোৰ্ট কৰি যাবা, আৰু এইটো চেনেলতে লাগি থাকোঁ। যিমানখিনি ছাপোৰ্ট পাওঁ মোৰ চাওঁ ফিউচাৰত। বাকী কষ্ট কৰিম, মুঠৰ ওপৰত কষ্ট কৰিম, ভাল কণ্টেণ্ট দিম। এডিটিং কেইটামান শিকি আছোঁ, মানে এডিটিং দিয়া কৰি চাম। যদি ভাল লাগে তোমালোকে এনেও শ্বেয়াৰ কৰিব নালাগে, তোমালোকে এনেও মৰম দি পিনে আগুৱাই লৈ যাব, সেইটো বিশ্বাস আছে তোমালোকৰ ওপৰত। বাকী সকলোকে পূজা শুভেচ্ছা থাকিলে। মানে এতিয়া এনেকৈ থুটো পেলাই দিলোঁ, মানে কিবা এটা এই ফ্লেছ লাইটটো দেখি পিনে পোক চোক আহি গৈছে, মানে এতিয়া মুখত সোমাই গৈছিল। বাকী একো নাই, সেইবোৰ হৈ থাকে বাৰু। যেনেকৈ হওক বা নহওক চকু ধৰিছে, ফ্লেছ লাইটে বহুত চকু ধৰিছে, সেইটো কাৰণে। বাকী হওক বা নহওক একো নাই, পূজা শুভেচ্ছা থাকিলে সকলোকে। আৰু মোৰ ফেমিলি মেম্বাৰ যোনে এই ভিডিঅ'টো চাই আছে আৰু মোৰ লগত আজি থাকা, আজি কি হওক বা কি নহওক এইটো যে চাই থাকা। বাকী এতিয়া গৈ আছোঁ, এতিয়া 3:30 ওলাইছোঁ। এতিয়াতো 3:30তকৈ বেছি হ'ল বাৰু। এতিয়া মানুহ কোনো নাই। মই এতিয়া অকণমান পোহৰ হ'লে সকলোকে লগ পাম, কোন মানুহ আহিছে। আৰু এইটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। দীঘলীয়া কৰিলে মোৰ লগত থাকিলে এনেও গম পাবা দেখোন। চ' ভিডিঅ'টো চাই থকা, স্কিপ নকৰাকৈ চাবা আৰু শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো। মানে ফল কষ্ট ৰাখিম। এতিয়া কষ্ট হৈছে বাৰু, কষ্ট নোহোৱা হৈছে, হ'লেও শ্বেয়াৰ কৰি দিবা। আৰু যদি কোনোবা নতুনে যদি মোৰ এই চেনেলটো ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট জনাই দিয়া। যদি কিবা ভুল হৈছে কিবা এটা অৰ্থত, তেতিয়া এই অৰ্থটো শুধৰাই দিয়া। মই শুধৰণি কৰি ল'ম, বা মোৰ মিষ্টেক হ'ব পাৰে, বা চবৰে মিষ্টেক হৈ যাব ন, কেলৈ নহয়, মানুহৰতো ভুল হয়। আৰু হওক বা নহওক, আৰু আজি মহালয় বুলি খোজকাঢ়িব লাগে। আজি মা দুৰ্গা এইখন পৃথিৱীলৈ আগমন কৰিব। আহিছোঁ খোজকাঢ়ি পিনে, অলপ মুকলি মনৰ বতাহ অকণমানো পাওঁ যেন, সেই বিষয়টোতে আহিছোঁ, বেলেগ একো নাই। বাকী চাই থাক, পোহৰ হোৱা নিচিনা অনুভৱ এটা আহিছে, আৰু বতাহটো কি মজা লাগিছে সঁচাকৈ দেই। আৰু এইটো মোৰ লগৰ এটা ঘৰ, কেকে শুই আছে চাগে। আজি
সি উঠিলে অকণমান দেৰি পিছত উঠিব, অকণমান দেৰি পিছত উঠিব মানে সি মানে চবৰ লগতে মাক বাপেকৰ লগতে খোজকাঢ়ি যাব। আৰু মানে ক'বলৈ গ'লে মই কিবা এটা কাম কৰিলে ন চবতকৈ বেলেগ মানুহৰ নিচিনা নকৰোঁ, মুঠৰ ওপৰত আনকমন কৰোঁ। এতিয়া কোন মানুহ আহিছে, কোনো অহা নাই, বিন্দাছ খোজকাঢ়ি গৈছোঁ, বিন্দাছ ৰাস্তা বতাহতে পাইছোঁ। মেইনলি এতিয়া আহিব লাগে মোৰ মতে, আৰু এতিয়া বিন্দাছ খোজকাঢ়ি যাম, অকণমান দেৰি ৰখোঁ, পোহৰ হ'লেহে ঘৰলৈ আহিম। এতিয়া মই সন্ধিয়া নাহোঁ, পোহৰ হ'লে মানুহখিনি দেখি পাম আৰু কোন আহিছে কোন অহা নাই, তেতিয়া ৰাস্তা ঘাটে দেখি যাম ন। বাকী একো নাই, আৰু চাই থকা ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে বা ছুটিও হ'ব পাৰে, মই নাজানো এতিয়ালৈকে। মই জাষ্ট ব্লগিং কৰি আছোঁ, বাকী অকণমান দেৰি ৱেইট কৰি দিছোঁ, এনেই মোবাইলটো চাই থাকা বিন্দাছ চাই থাকা। কি কৰিবানো, তোমালোকৰ কাৰণে বনাইছোঁ মহালয় বুলি। কিছুমানেতো যোৱাই নাই, কিছুমানে বিন্দাছ ফেনৰ তলত শুই আছে এতিয়ালৈকে। বাকী উঠা, আজিৰ দিনটো অন্তত এটা ফৌজি চৌজি চাকৰি কিছুমান ল'ৰাবোৰ আছে বিচাৰি আছে, সিহঁতিতো 2:30-3টা বজাত পূৰা নন ষ্টপ ৰানিং কৰি পিনে কষ্ট কৰি পিনে তেনেকৈ চাকৰি লৈছে। আগৰ দিনৰ কথা কৈছোঁ, তেনেকৈ তোমালোকে যদি ৰানিং কৰা আৰু এক্সামকেইটা ভালকৈ দিয়া, পাছ কৰা, কিয়নো তোমালোকৰ ভাগ্যত থাকিলে তোমালোকৰ চাকৰি হ'ব। চ' কোনোবা যদি মোৰ ছাবস্ক্ৰাইবাৰ যদি চাকৰি ল'ম বুলি ভাবি আছা, মানে ৰানিং কৰি আছে, প্ৰেক্টিছ অল দ্য বেষ্ট অফিচাৰ থাকিল, আৰু এক্সামটো দিয়া, পাছ হোৱা, সেয়াই আৰু মোৰ ফালৰ পৰা বেষ্ট উইচেছ। বাকী এতিয়া পুল এটা আগত আছে, সেই পুলটোতে বহোঁ। ক'বলৈ গ'লে এইটোৱে মোৰ এলেকা, ক'বলৈ গ'লে এইখন মোৰে গাঁও। এতিয়া ক'বলৈ গ'লে সন্ধিয়া হৈ আছে, সন্ধিয়া মানে এতিয়া বোলে অকণমান পোহৰ হোৱা নিচিনা ভাৱ এটা আহিছে। পোহৰ হ'লেতো মই ক্লিয়াৰলি দেখাই দিব পাৰিম। এতিয়াতো সন্ধিয়া হৈ থকা নিচিনা, সন্ধিয়া বুলিয়ে ক'ব পাৰি ন। আৰু এইটো পুলতে বহোঁ মোৰ লগৰটোৰ লগত, মানে কেকে লগতে বহোঁ মানে। এইটো পুলতে আড্ডা পাওঁ, এনেই আড্ডাটো আজিকালি থাকিব পাৰে, এষাৰ কথা জুবিন দাই কৈছে, আজিকালি আড্ডা নহ'লে একো নহয় ন। আজিকালি আড্ডা হ'লে একো নহয়। তোমাৰ ক'বলৈ গ'লে আড্ডা থাকিলে কিছুমান কথা ওলাব, সৰুকালৰ কথা হওক বা লুকাই থকা কথা কিছুমান ওলাই যায়, সেইটো কাৰণে আড্ডা লাগে। আড্ডাটোৰ পৰা ধেমালিও সৃষ্টি হয়, সেইকাৰণে আড্ডা কৰি দিছোঁ। বাকী ৰৈছোঁ, আৰু অকণমান পোহৰ হওক, তাৰপিছত লগ পাম নেকি, চাই থাকা। ব্লগটো ক'বলৈ গ'লে ন ফ্লকে হৈ গ'ল মানে, হ'লেও সেইটো সময়ত মানে মানুহখিনি নাই আৰু কি কৰিব। এতিয়া ফাইনেলি আহি গ'লোঁ, এক পাক ঘূৰিলোঁ, ঘূৰি এতিয়া ঘৰৰ পৰা আহি গ'লোঁ আৰু চাই থাকক ইয়াৰ পিছত কি দেখাব পাৰোঁ। ঘৰ আহি পালোঁ, এইফালে কাম এটা আছে, কাম কেইটামান কৰি লওঁ, তাৰপিছত মাফিয়া এখন লৈ পিনে ওলাই যাওঁ। হৈ গ'লে ফাইনেলি এক পাক ঘূৰনা পৰেগা। মাফিয়াৰ কাৰণে অৱস্থা নাইকিয়া হৈ আছে। বহি আছে মক্কেল এটা, মই বহি আছোঁ তামোল খাই, সৰুপটা ফালে পৰা আহোঁ বুলি ভাবিছোঁ। মক্কেলটোৱে কিবা এটা কয় নেকি, মক্কেল কিবা এটা ক। জুগুলো গুণ্ডা মোচনটো দিলে আৰু আড্ডা মাৰি আছোঁ, আৰু গৈ লওঁ কিবা এটা খোৱা দেখুৱাই দিম, চাই থাক। তেলটো ফিল কৰি ল'ম বুলি ভাবিছোঁ, সেইকাৰণে ৱেইট কৰিছোঁ BSC তাকে ফিল কৰি লওঁ, চাই থাকক। এতিয়া মানে আপোনালোকৰ সৰুপটা টাউনখন দেখাম বুলি কৈছোঁ ন, তাকে এতিয়া ওলাই আহিছোঁ। কেনেকুৱা পাইছে আপোনালোকে জনাব। উইথ মাফিয়া আৰু আজিতো খোজ কাঢ়িলোঁ, মানে ক'বলৈ গ'লে ভিডিঅ' কোৱালিটি ইমানটো ভাল হোৱা নাছিলে, সেইকাৰণে ক্লিপ কেইটামান মই নল'লোঁ। এতিয়া বহুত দিনৰ মূৰত
আপলোডটো কৰিছোঁ ন, আপোনালোকে ছাপোৰ্ট কৰিব, আগতে তেনেকৈ ছাপোৰ্ট কৰিছে। আৰু মোৰতো হ'ব ভিডিঅ'টো ভাল হওক বা এডিটিং ভাল হওক, কষ্ট কৰিলে এনেও কষ্ট ফলটো পাম, এইটো ভগৱানে এনেও ছাকচেছ কৰাই দিব বাৰু, সেইটো বিশ্বাস আছে তাৰ ওপৰত। সেইকাৰণে সৰুবধা এইফালে গ'লে সৰুবধা প্লেটফৰ্ম এতিয়া মানে এনেই মানে এফালে যাওঁ আৰু সেইফালৰ পৰা কাম এটা আছে সৰু মোৰ এডপ্টাৰ এডাল মানে ল'বলৈ আছিল, সেই এডপ্টাৰটো মানে লৈ আহোঁগৈ। তাত মানে কেমেৰা চেমেৰা অন নকৰোঁ আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। ক'ত গৈছোঁ আৰু ভিডিঅ'টো দীঘল হ'ব পাৰে বা চুটি হ'ব পাৰে, আপোনালোকক কৈছিলোঁ প্ৰিভিয়াছ ক্লিপ কেইটামানত। আৰু ৰাস্তা অৱস্থা কি চাব, এনেকৈ গাড়ী আহি থাকে আৰু এইফালে বনাই আছে সৰুবধা প্লেটফৰ্মখন, এতিয়া লাহে লাহে বনাই আছে। আৰু এইফালে দেখাই দিয়া কেমেৰাটো, এইফালে বনাই আছে। আৰু কেতিয়াবা সৰুবধাত আহিলে দেখুৱাই দিম কি কি বনাইছে, কি কি কাম হোৱা নাই। তাৰপিছত যেতিয়া ফিউচাৰ টাইমত বনাই হৈ যাব কমপ্লিট, তেতিয়াতো নক'বা আৰু এইখন সৰুবধাৰ নে গুৱাহাটী, তোমালোকে নিজেহে যোনে বাহিৰত আছে ন, সিহঁতি গম পাব এইখন সৰুবধা নহয় বুলি, ইমান ক'ব। হয় নাই কোৱাচোন? হয়। বাকী কি ক'ম, আৰু মোৰ কাম এটা আছে, কেমেৰাটো ইয়াতে মানে অফ কৰি দিম। আৰু মানে ক'বলৈ গ'লে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, আপোনালোকে চাই বৰিং পাব বেছি দীঘলীয়া কৰিলে। আৰু ক'বলৈ গ'লে দুৰ্গা পূজাততো GoPro ছেটআপটো ল'ব লাগিব। মই বেছিকেলি মটৰ ব্লগ কৰি ভাল পাওঁ, সেইটো কাৰণে ল'ব লাগিব। এতিয়া সদায়তো লগৰ বিচাৰি নাপাওঁ ন, আজি ভাগ্যটো মিলিছে কাৰণে ইয়াক পাইছোঁ। বাকী ইও তেনেকৈ টাইম দিব নাই, ইটো পঢ়ি আছে ন। এতিয়াতো ময়ো কিবা এটা কৰি আছোঁ, মইতো পঢ়া নাই বাৰু, এইটো স্পষ্টভাৱে কৈ দিছোঁ। আৰু মানুহে মানুহক টাইম দিলেহে মানুহে পিছত টাইম দিব। মানে তোমাৰ লগৰটোক যদি তুমি ইগন'ৰ কৰা ন, তোমাৰ আজি গাড়ী এখন আছে, তাৰ নাই, এদিন হ'লেওতো তাৰ বাইকখন আহিব ন। আৰু তোমালোকে কিছুমানে সৰুবধা কলেজখন চাং কৰি আছে, এতিয়া সৰুবধা কলেজৰ একেচুতে নেক্সট ষ্টপত লগ পাম। এই আপোনালোকৰ সৰুবধা কলেজখন কিছুমানে চাং কৈ আছিলে, সেইখন দেখাই আহোঁগৈ। কেমেৰামেনৰ কেনে জছ উঠি গৈছে, অষ্টিল মাথা মাৰি দিছে কেমেৰামেনে। হৈ যায় আৰু কেতিয়াবা লগৰ মাজত থাকিলে, এইটো কয় মানে জছ ন, হয় না নহয়? এইটো কয় আৰু জছ থাকিলে মানে জীৱনত খুব ফূৰ্তি কৰি লাভ নাই। এইটো বয়সত আছে, চাপ'জ বিয়া চিয়া পাতিব ন, তাৰপিছত এইটো জছটো অট'মেটিকলি নাইকিয়া হৈ যাব। তোমাৰ বা মোৰ ক্ষেত্ৰতো হ'ব পাৰে, তোমালোকৰ ক্ষেত্ৰতো এইটো এতিয়া গৈ আছোঁ, ভিডিঅ'টো ইন কৰোঁ মানে এইটো সৰুবধা কলেজখন দেখাম আৰু তাৰপিছত ভিডিঅ'টো ইন কৰি দিম। আৰু ভিডিঅ'টো এনেও ভাল হোৱা নাই, মই গম পাইছোঁ। ৰাতি উঠিছোঁ, এইফালে মানে এইটো ৰাস্তাত ক'বলৈ গ'লে টমটম বেছিকৈ চলি থাকে। কিহৰ কাৰণে চলে? সৰুবধা কলেজ কাৰণে বুলিয়ে ক'ব পাৰি, হয় নাই? বেছিকৈ আৰু এতিয়া কলেজ টাইম নহয়, এইটো মানে এতিয়া ইভিনিং টাইম হয়, এতিয়াতো ছুটি হৈ গ'ল। কলেজ টাইম হোৱাহেঁতেনতো কোনো কথাই নাছিলে ন। কিছুমানৰ হেনো লগৰ চগৰ পাই যায় ন, লগৰ মানে কেনেকৈ সৃষ্টি হয়? লগৰ মানে কলেজ জীৱনত পঢ়োঁতে তেনেকৈ চিনাকি হৈ পিনে আপোন নিচিনা হয় ন, সেইবোৰে আৰু। বাকী আৰু দুৰ্গা পূজালৈ আৰু শুভেচ্ছা জনালোঁ সকলোকে মোৰ ফালৰ পৰা। দুৰ্গা পূজালৈ মোৰ সকলো পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনালোঁ। বাকী এইবোৰ হৈ থাকিব, পূজা আহিব, বছৰটোৰ মূৰত পূজাটো এবাৰ পাম আৰু পূজাত যদি ব্লগ কৰা হয়, তেতিয়াতো নিশ্চিত মতে ঘূৰিম। পূজাত কি ৰগৰ পুতিব, এতিয়া যে পোৱালিটোলৈ চালে, এনেকৈ সৰু পোৱালিবোৰ মানে ফটকৈ বাইকৰ মুখত ওলাই থ'লে, বাইক চলোৱাটো ইমান দূৰ ন, পোৱালিটো পেৰেণ্টছৰ ন, পেৰেণ্টছে মানে তোমাকে দুখ দিব ন। মেইনলি ক'বলৈ গ'লে সৰু হৈ আছে, তুমিতো ডাঙৰ ন, সেইকাৰণে বি কেয়াৰফুল অলৱেজ ড্ৰাইভ। জাতকা এটা বেয়া দিলে কেলা। এতিয়া মানে মানে টমটম চলাই দেই, ইয়াৰ লগত টমটম মানে
টমটম মানে ই কেতিয়াবা চলাই আৰু ঘৰৰ বস্তুটো বা মোৰ ঘৰত যদি এখন ঠেলা থাকে বা এখন কাৰ থাকে সেইখন নচলাম নেকি মই তুমি হ'লেও চলাবা ভোকটো নাপায় বাৰু যোনটো বিচাৰে সেইটো মূল্য সেইটো নাপায় কাৰণ বেটেৰীত চলে ন ইটাতো মোৰ পেট্ৰলত চলিছে আৰু বেটেৰী ৰিক্সাটো ক'বলৈ গ'লে ইমানটো পাৱাৰ নাই ন মই মানে এতিয়া ক'বলৈ গ'লে ন বেয়া হয় কেমেৰাটো ঘূৰাই দিয়া পালোঁ এইটো পিছত ৰিচিভ কৰিম এইখনে হৈছে সৰুপথাৰ কলেজ ধৰা আৰু এতিয়া ফিল্ডখন থকাই দি মানে ফিল্ড নহয় এখন ষ্টেডিয়ামেই হয় আৰু এইখন গাৰ্লছ হোষ্টেল নে বইজ হোষ্টেল মই তেনেকৈ নাজানো ই বেছিকৈ জানে এইখন গাৰ্লছ হোষ্টেল লগতে লাগি আছে নেকি বইজ হোষ্টেলৰ লগতে লাগি আছে আৰু এইখন ক'বলৈ গ'লে মানে কলেজৰ ইয়াত ফুটবল খেল হৈ আছে আৰু ইয়াত ফুটবল খেল হৈ আছে আপোনালোকক দেখাইছোঁ ইয়াত চলিয়ে আছে আৰু ফ্ৰণ্টত গৈ পিনে ভিডিঅ'টো ছোৱালীও গৈ আছে ইয়াত লাইন পাতিবলৈ আজি যাবই আৰু আজি বড়ো ফেষ্টিভেল কিবা এটা মানে ইয়াতে আছিলে নেকি প্ৰগ্ৰামটো মোৰ মতে ইয়াত ৰংঘৰত আছিলে ন ৰংঘৰ বাকৰিত মানে বিদ্ৰোবাহে চাইছিলোঁ মানে তেনেকৈ সোমোৱা নাই আৰু এতিয়া মানে এতিয়া ক'বলৈ গ'লে ব্লগটো ইমান দীঘলীয়া নকৰোঁ আজি এনেও দেখাব পৰা নাই মোৰ সময় পৰা নাই মানে ঘৰত এটা অনুষ্ঠান আছিলে সেইটো অনুষ্ঠানত বেছিকৈ টাইম দিবলগীয়া হৈ গ'ল সেইটো কাৰণে দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আৰু লাষ্টত আৰু মটৰবোলকৰ লগতে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ আৰু যদি কোনোবা নতুন ছাবস্ক্ৰাইবাৰ আহিছে তেন্তে পলমকৈ ছাবস্ক্ৰাইব কৰি দিয়ে যেন কষ্ট কৰিম তোমালোকৰ কাৰণে কিন্তু ভাল কণ্টেণ্ট দিম এইখন লৈ পিনে যাম ইয়াৰ পিছত আহিব বাৰু বেলেগ এখন ডিউক 250খন চিলেক্ট কৰি থৈ দিছোঁ কি হয় নাজানো বাকী ইয়াক লগ পাই গ'লোঁ ভাল লাগিল ক'ব লাগে ন অঁ ইয়াক লগ পাই ভাল লাগিল আৰু বাকী কি ক'ব আৰু লাইক কমেণ্ট ওলাই আহিছোঁ কাৰণে ইয়াক লগ পালোঁ ন ই মোৰ লগত থাকে ই মোক হেল্প কৰে যে লাগিলে পকেটত 20 টকা এটা থাকক বা যেনে যোনটো আছে সেইটো দিব থাকিলে দি দিয়ে আৰু ক'বলৈ গ'লে আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ওলাই আহিলোঁ লগ পালোঁ ইয়াক আৰু মই টাউনত মানে তেনেকৈ নোলাং আৰু ঘৰত থাকি অকণমান বগা হৈছোঁ নাই সেইটো হৈছোঁ সেইটো কাৰণে নোলাং আজিকালি ইমান শকতীয়া মানে ইমান সেইবোৰ নকওঁ ঘৰত সোমাওঁ বিন্দাছ ঘৰতে সোমাই থাকোঁ কাম নকৰিলেও হ'লেও এতিয়া পূজা আহিছে পূজাত ঘূৰিম আৰু গোটেই পূজাত আকৌ লগ পাম আপোনালোকৰ মাজলৈ বাকী ভিডিঅ'টো ইয়াতে ৰৈছোঁ অন্য এটা ভিডিঅ'ত লগ পাম অ'কে টিল দেন টাটা বাই